purchased a book for my wife, that is Ghorua Diha, Dr. Onurani Devi. Your price was only 80 rupees. Yete আসলতে ৰান্ধনী ঘৰটো কেনেকৈ সজাব লাগে ইয়াতে হলুৰা কথা আছে ৰান্ধনী ঘৰৰ ইটো হিটো গেছ কেনেকৈ ৰাহি কৰিব ইয়াতে কিছুমান টিপস দি আছে গেছ লিকেজ হলে কেনেকৈ পৰীক্ষা কৰিব গেছ লিকেজ হলে কি কৰিব তাৰ পিছত সংৰক্ষণৰ উপায় যেনেকুৱা কেক বিস্কুট পাউডাৰ চেনি ধনিয়া পাত পদিনা পাত মাংস মছলা মাছ গাখীৰ জলকীয়া গুড়ি এইবোৰ কেনেকৈ সংৰক্ষণ কৰিব পাৰো ইয়াৰ বিষয় আছে আমাৰ ঘৰত যদি ফ্ৰিজ নাথাকে তেনেহলে আমি কি পদ্ধতি ব্যৱহাৰ কৰি খাদ্য বস্তুবোৰ বেছি দিন আমি ৰাখিব পাৰো তাৰ পিছত কণীৰ বিষয়ে বিভিন্ন কথা কণী ইয়াতে আছে ভাল ভাল কথা লিখা আছে জানি থোৱা ভাল বিভিন্ন বিষয়ত সিগাৰেট মমবাতি বল পেন কেচি বেজি সূতা উলৰ কাম উলৰ পোছাক এইবোৰ কি কৰিব জানি থোৱা ভাল পেলনীয়া বস্তুৰ পুনৰ ব্যৱহাৰৰ উপায় কেনেকৈ কি পৰিষ্কাৰ কৰিব oil painting আইনা প্লাষ্টিকৰ ফুল মজিয়া কাৰ্পেট মকৰাজাল হেলাই চামৰাৰ সুটকেস নকল দাঁত তাম পিতল ব্ৰঞ্জ এইবোৰ দাগ কেনেকৈ উঠাব যেনেকুৱা কফি বা চাহৰ যদি দাগ পৰে তাৰ পিছত আলকাত্ৰাৰ দাগ মাটি তেলৰ দাগ লো বা মামৰৰ দাগ ইস্ত্ৰি বাচনৰ জোতাৰ ৰং কি কাপোৰ কেনেকৈ ধুব যেনেকুৱা কৃত্ৰিম ৰেশম ফেব্ৰিক পেইন্টিং কাৰ্পেট ৰাগ কাশ্মীৰী কপাহী এইবোৰ কাপোৰবোৰ কেনেকৈ ধুব তাৰ পিছত সৌন্দৰ্য চৰ্চাত সহজলভ্য বস্তু ব্যৱহাৰ হালধি মৌজল জেতুকা নেমু তিয়হ আপেল কল সৌন্দৰ্যৰ স্বাৰ্থত স্বাস্থ্যৰ বাবে এইবোৰ মানে কিতাপটো খুব মানে ভাল মানে চাই অলপ মানে ভিতৰত অলপ পঢ়ি চাই ভাল লাগিছে যাৰ কাৰণে এটো আমাৰ ওয়াইফৰ কাৰণে লৈ আহিছো তাৰ পিছত স্টিফেন হকিং আপোনালোকে জানে ফেমাস মানে সায়েন্টিস্ট তেখেতে দুৰাৰোগ্য বেমাৰত পৰি মানে খোজ কাঢ়িব পৰা নাছিল কথা ক'ব পৰা নাছিল গতিকে মেচিনৰ যন্ত্ৰৰ সহায়ৰে তেখেতে মানে খোজ কাঢ়িব পাৰিছিল হুইল চেয়াৰত বহি তেখেতে দীৰ্ঘদিন জীয়াই আছিল আৰু মেচিনেৰে কথা পাতিছিল আৰু তেখেতে ৰিসাৰ্চ কৰি গৈছে ফেমাস সায়েন্টিস্ট স্টিফেন হকিং The book is very important. That's why I purchased the book that is in English language. Price of the book is only ₹70. Thereafter, I also purchased a book, famous book, Rabindranath Tagore. Do you know Rabindranath Tagore? Rabindranath Tagore is world famous poet and composer of national anthem of India and Bangladesh. আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সংগীত জনগণ মন অধিনায়ক জয় হে এই ৰাষ্ট্ৰীয় সংগীত ৰবীন্দ্ৰনাথ টেগৰ সাহেবে লিখিছিল তেখেতক কবি গুৰু বিশ্ব গুৰু হিচাপে জনা যায় বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত আমাৰ সোনাৰ বাংলা আমি তোমায় ভালোবাসি আমার সোনার বাংলা আমি তোমায় ভালোবাসি চিরদিন তোমার আকাশ চিরদিন তোমার আকাশ তোমার বাতাস ও মা তোমার প্রাণে বাজায় বাঁশি সোনার বাংলা আমি তোমায় ভালোবাসি অনেক সুন্দর একটি বাংলাদেশের রাষ্ট্রীয় সঙ্গীত খুব ভালো লাগা গতিকে গাবলৈ ইচ্ছা যায় আৰু বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত লিখিছিল ৰবীন্দ্ৰনাথ ঠাকুৰ সাহেবে গতিকে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্বকবি তেখেতৰ কিছুমান বায়োগ্ৰাফি ইয়াতে মেনশন কৰা আছে ইন ইংলিছ ল্যাঙ্গুৱেজ দ্যাটস why I purchased the book and price is 99 thereafter William Shakespeare আপোনালোকে জানে ইংলিছ ৰাইটাৰ এণ্ড নভেলিষ্ট শেক্সপিয়াৰ তেখেতে কবিতাও লিখিছে তেখেতৰ বায়োগ্ৰাফিৰ বিষয়ে এটা কিতাপ লিখা হৈছে কিনিছো price only 99 in English language and thereafter Mark Zuckerberg famous person আমি যেতিয়া সোশ্যাল মিডিয়া ইউজ কৰি আছো ফেসবুক আপোনালোকে মোক ফেসবুকত চাই আছে এই ফেসবুকৰ জন্মদাতা মার্ক জুকেৰবাৰ্গ ভেৰি মানে ফেমাস পারসন ইন দ্য ওয়ার্ল্ড তেখেতে এনেকুৱা এটা সিস্টেম মানে আৱিষ্কাৰ কৰিছে গোটেই বিশ্বৰ মানুহে ইউজ কৰি আছে গতিকে খুব মানে তেখেতৰ পিকচাৰটো চাই মই এই কিতাপটো কিনিছো ইন ইংলিছ ল্যাঙ্গুৱেজ
price is 99 তাৰপিছত ভগত সিং মানে আমাৰ দেশৰ স্বাধীনতাৰ যুঁজৰ কাৰণে তেখেতে মানে ব্ৰিটিছে তেখেতক ফাঁচি দিছিল মৃত্যুবৰণ কৰিছিল তেখেতে হল কি শ্বহীদ দ্য মাৰ্টিয়াৰ গতিকে ভাৰতৰ এজন তেখেতে স্বনামধন্য ব্যক্তি ভগত সিং তেখেতৰ কিতাপটো লৈছে ইংলিছ লেংগুৱেজ প্ৰাইচ ইজ 99 তাৰপিছত আকাশ চুবলৈ হেঁপাহ এটা বায়োগ্ৰাফি দীপক শৰ্মা জনপ্ৰিয় ইউটিউবাৰ আৰু এডভোকেট আৰু সাংবাদিক তেখেতে গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰেক্টিছ কৰি আছে আৰু সাংবাদিকৰ কামো কৰিছিল আৰু ফেমাছ মটিভেশ্যনেল স্পিকাৰ তেখেতৰ ইউটিউবত মানে 6 লাখৰো অনুৰাগী সাবস্ক্ৰাইবাৰ হৈ গৈছে গতিকে কিতাপটো ভাল এজন বন্ধুৱে মোক এডভাইচ দিছিল কিনিবৰ কাৰণে প্ৰাইচ ইজ 180 তাৰপিছত খুব ইম্পৰ্টেণ্ট এটা কিতাপ হেমকোষ এছামিজ ডিকশ্যনাৰী গতিকে খুব মানে মোৰ প্ৰয়োজন আছিল অসমীয়া অভিধান ইয়াতে ইংলিছ এছামিজ এণ্ড ইংলিছ ইয়াতে আছে দুটাই গতিকে খুব ইয়াৰ প্ৰাইচটো আছে 800 আৰু 10% কমিশ্যন দি 720 মোৰ পৰা লৈছে তাৰপিছত আৰু দুটামান কিতাপ এটা ষ্টলে ফ্ৰী দিছে আন্তিৰ পথ আহমদিয়া মুছলিম জামাত এটা ষ্টল আহিছিল আন্তঃৰাষ্ট্ৰীয় আহমদিয়া মুছলিম জামাতৰ ইমাম হজৰত মিৰ্জা মছৰুৰ আহমদ এইটো পঢ়িব লাগিব তাৰপিছত ভাল পোৱা সকলোৰে বাবে ঘৃণা কাৰোবাৰ বাবে নহয় ইয়াতে আছে বস্তুখিনি এইটো চাব লাগিব পঢ়িব লাগিব গ্লোবেল কনফ্লিক্টস এণ্ড দ্য নীড ফৰ জাষ্টিছ ইয়াতে লিখা আছে profound explanation about Khatam-e-Nabuwat by founder of Ahmadiyya Muslim Jamaat গতিকে এটা পঢ়িব লাগিব দুখন কিতাপ মানে বুকলেট ফ্ৰী দিছে গতিকে এইখিনি কিতাপ মই আজি কিনিছো গতিকে গ্ৰন্থ আমি পঢ়িব লাগে সকলোৱে গ্ৰন্থ পঢ়া অভ্যাস যদি কৰে ভাল লাগে কাৰণ আমি যদি ফেমাছ হ'ব বিচাৰো আমি বিভিন্ন আমাৰ জ্ঞানৰ প্ৰয়োজন কাৰণ মাতৃগৰ্ভৰ পৰা আমি যেতিয়া ভূমিষ্ঠ হৈছো তেতিয়া আমাৰ কোনো ধৰণৰ জ্ঞান নাছিল আমি লিখা পঢ়া কৰি বাহ্যিক জগতত বেলেগৰ পৰা সেইবোৰ জানি শুনি কিতাপ পত্ৰ পঢ়ি আমি জ্ঞান অৰ্জন কৰিবৰ চেষ্টা কৰি আছো আৰু মহান মনীষীসকলে এনেকৈ জ্ঞান অৰ্জন কৰিছিল গতিকে জ্ঞান অৰ্জনৰ কাৰণে আৰু সৎ পথত চলিবৰ কাৰণে এই গ্ৰন্থবোৰ আমি সকলোৱে বেছি বেছিকৈ পঢ়া উচিত এইখিনি গ্ৰন্থ নহয় বিভিন্ন ধৰণৰ গ্ৰন্থ পোৱা যায় আমি গ্ৰন্থবোৰ সকলো সময়তে পঢ়াৰ আমি এটা চেষ্টা চলোৱা উচিত গতিকে এইখিনি কিতাপ আজি মই কিনিছো মাত্ৰ 2000 টকা আপোনালোকৰ কিবা মতামত থাকিলে কমেন্ট বক্সত জনাব পাৰে ধন্যবাদ